নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুতৰে কমেণ্ট আছিলে যে বিজনেছ প্লেন এটা কেনেধৰণে বনাব পাৰি আৰু বিজনেছ প্লেনখন আমি ক'ত ডাউনলোড কৰিব পাৰিম। আজি সবিশেষ জনাম এই ভিডিঅ'টোত। বিজনেছ প্লেন আপোনালোকে পিগ ফাৰ্মৰ কাৰণে অৰ্থাৎ পিগ ব্ৰিডিং ইউনিটৰ কাৰণে আপোনালোকে কেনেধৰণে বিজনেছ প্লেনটো তৈয়াৰ কৰিব আৰু সেই বিজনেছ প্লেনটো আপোনালোকে ক'ত পাব আৰু কেনেধৰণে ডাউনলোড কৰিব পাৰিব সকলোখিনি এই ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিজনেছ প্লেনটো পাব পাৰে আৰু ডাউনলোড কৰিব পাৰে। ঠিক আছে, তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আপোনালোকক যোনটো বিজনেছ প্লেনৰ বিষয়ে জনাব গৈ আছোঁ সেইটো হৈছে পিগ ফাৰ্মৰ ওপৰত, অৰ্থাৎ পিগ ব্ৰিডিং ইউনিট। অৰ্থাৎ পিগ ব্ৰিডিং মানে হৈছে আপোনাৰ পোৱালি উৎপাদন কৰা। ঠিক আছে, উৎপাদন অৰ্থাৎ প্ৰডাকশ্যনৰ কাৰণে যিটো হয় সেইটোৰ কাৰণে মই আপোনালোকক জনাব গৈ আছোঁ পিগ ব্ৰিডিঙৰ ইউনিটৰ কাৰণে কেনেধৰণে আপোনালোকে কি ফিল আপ কৰিব। আৰু এইটো হৈছে ফাৰ্মিং বিজনেছ প্লেন আৰু নন ফাৰ্মিঙৰ বেলেগ ধৰণে হয়। এইটো ফাৰ্মিঙৰ গোটেইবিলাক একেই হয়, প্ৰায়ভাগ বস্তু একেই। আপোনালোকে খালি জাষ্ট লিখিবহে লাগে। ঠিক আছে, ইয়াতে আপোনালোকে যদি ফাৰ্ষ্টত আপোনালোকে চাই ইয়াতে দেখিব নেম অফ দ্য এণ্টাৰপ্ৰিনৰ SHG মেম্বাৰ। আপোনাৰ নাম কি ইয়াতে আপোনালোকে লিখিব লাগিব। ঠিক আছে, আপোনালোকে ইয়াতে নামটো আপোনালোকে লিখি দিব। ঠিক আছে, তাৰপাছত নামটো লিখাৰ পিছত আপোনালোকে ইয়াতে দেখিব SHG MI স্ক'ৰ্ড। আৰু MI স্ক'ৰটো আপোনালোকে কেনেধৰণে উলিয়াব পাৰে মই ডেছক্ৰিপশ্যনত দি দিম, বা আগৰ ভিডিঅ' আপোনালোকে চাব পাৰে। তেতিয়া আপোনালোকে কি কৰিব, চাই কিনে AS কোডটো আপোনালোকে MI কোডটো আপোনালোকে ইয়াতে লিখি দিব। ঠিক আছে, AS এনেধৰণে থাকে, MI কোডটো আপোনালোকে ইয়াতে কি কৰিব, লিখি দিব। ঠিক আছে, তাৰপিছত আহিল কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থাৎ এতিয়া আপোনালোকৰ ইকনমি অৰ্থাৎ আপোনালোকৰ পইচা কিমান আছে। ঠিক আছে, যদি আপোনালোকৰ ধৰি লওক আপোনালোকৰ হাতত কিমান জমা আছে আপোনালোকে ইয়াতে লিখি দিব পাৰে। ঠিক আছে, ইয়াতে ধৰি লওক কাৰেণ্ট ইকনমি এক্টিভিটি আপুনি কি কৰি কিমান টকা পাই আছে এতিয়া সেইটো আপোনালোকে দিব পাৰে এতিয়া। তাৰপাছত আহিল আপোনাৰ কাৰেণ্ট ইনকাম, আৰু এতিয়া আপোনালোকৰ বছৰি কাৰেণ্ট ইনকাম কিমান হৈ আছে, অৰ্থাৎ বছৰি আপোনাৰ কিমান ইনকাম হৈ আছে ইয়াতে আপুনি লিখিব লাগিব। ঠিক আছে, যদি আপোনাৰ 60,000 হয় 60,000 লিখিব, যদি আপোনাৰ 20,000 হয় 20,000 লিখিব, যিমান হয় আপোনালোকে ইয়াতে কি কৰিব, লিখি দিব। ঠিক আছে, তাৰপিছত ইয়াতে যদি চাই তলত ইয়াতে দেখিব নেম অফ দ্য বিজনেছ হুইচ ইজ ব্ৰিং প্লেন টু ষ্টাৰ্ট এক্সপাণ্ড। ঠিক আছে, আৰু ইয়াতে সুধিছে যে আপুনি এতিয়া কি কৰিব বিচাৰে। আপোনাৰ যদি ধৰি লওক আপুনি পিগ ব্ৰিডিঙৰ ক্ষেত্ৰত ডাঙৰকৈ ফাৰ্ম খুলিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে লিখি দিব। ঠিক আছে, পিগাৰী বুলি লিখি দিলে হ'ল, বা পিগ ব্ৰিডিং ইউনিট বুলি ইয়াতে লিখি দিলে হ'ল। ঠিক আছে, তাৰপাছত যদি চাই তলতে ইয়াতে দেখা পাব ইয়াতে টাইপ অফ বিজনেছ। ঠিক আছে, টাইপ অফ বিজনেছ এইটো মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে আপুনি এইটো কি টাইপৰ বিজনেছটো হয়, বহুতে নাজানে। এইটো চাওক, আপুনি যদি ব্ৰিডিং ছেক্টৰ খুলিছে সেইটো হ'ল প্ৰডাকশ্যন। ঠিক আছে, আপুনি কি কৰিব লাগিব, প্ৰডাকশ্যনত টিক চিন দিব লাগিব। ঠিক আছে, তাৰ তলত যদি চাই ইয়াতে দেখিব ইনভেষ্টমেণ্ট প্লেন, আৰু ইনভেষ্টমেণ্ট প্লেনত ইয়াতে নং অফ গড এনেধৰণে লিখা থাকিব। আৰু ইয়াতে যিটো আপুনি ধৰি লওক হেৰি আনিব, যিটো ধৰি লওক আপুনি সোমোৱাব, ধৰি লওক পিগলেট যদি আপুনি সোমোৱাই ধৰি লওক 5টা, ইয়াতে 5 লিখিব। যদি 6টা আনে 6টা লিখিব, যদি 2টা আনে 2টা লিখিব। ঠিক আছে, ইয়াতে এটা দিয়া হৈ আছে, আপোনালোকে সেই অনুপাতে ইয়াতে 2টা আছিল বুলি যদি আপুনি 2টা লিখিব তেনেকুৱা কথা নহয়। আপোনালোকে যিমান পাৰে ধৰি লওক যদি 3টা আনিছে 3টা লিখিব। ঠিক আছে, তাৰপাছত চাওক ইয়াতে নেম অফ দ্য ৰ' মেটেৰিয়েল, আৰু ইয়াতে আছে ইউনিট প্ৰাইচ, ইয়াতে আছে ইউনিট ৰিকুৱাৰ্ড, আৰু ইয়াতে আছে টোটেল। ইয়াতে ৰ' মেটেৰিয়েলত ফাৰ্ষ্ট আহিল আপোনাৰ পিগলেট, অৰ্থাৎ আপুনি যেতিয়া পিগ ফাৰ্ম দিব তাৰ কাৰণে আপোনাক কি লাগিব, পিগলেট অৰ্থাৎ পোৱালি গাহৰি লাগিব। ঠিক আছে, গাহৰি পোৱালি আপুনি ধৰি লওক এতিয়া মাৰ্কেটত যদি এটা ভাল পোৱালি আপুনি কিনিবলৈ যায় কিমান টকা, 5,000 টকা। ঠিক আছে, আপোনালোকে এই ইউনিট প্ৰাইচটোত আপোনালোকে 5,000 লিখি দিব। ঠিক আছে, তাৰপিছত ইউনিট ৰিকুৱাৰ্ড, অৰ্থাৎ আপোনালোক কেইটা পোৱালি ল'ব আপুনি। ঠিক আছে, কেইটা পোৱালি ল'ব, যদি আপুনি ধৰি লওক 2টা পোৱালি লয় ইয়াতে 2 লিখি দিব। ঠিক আছে, তাৰপাছত টোটেল কষ্ট, অৰ্থাৎ ইয়াতে টোটেল কষ্টটো আপুনি কিমান লিখিব লাগিব, 5 দুগুণ কিমান 10, অৰ্থাৎ আপোনাৰ 10,000 টকা ইয়াতে খৰচ হ'ব। ঠিক আছে, এইখিনি বুজি পাইছে আপোনালোকে। হোমমেড ফিড যদি আপোনালোকে চাই তেনেহ'লে হোমমেড ফিডৰ এটা পোৱালি ডাঙৰ হোৱালৈ আপোনাক কিমান মান টকা খৰচ হ'ব। ইয়াতেতো আপুনি এইটো ক'ব নোৱাৰে যে ইমান টকাতে আপুনি খৰচটো বনাব পাৰিব। ধৰি লওক ইয়াতে আপুনি ইউনিট প্ৰাইচটো আপোনাৰ 2,000 মান আপোনালোকে ধৰি দিব পাৰে। যদি 2,000 মান ধৰে, ইউনিট ৰিকুৱাৰ্ডটো কিমান হ'ব, আপোনাৰ 2টা গাহৰিৰ কাৰণে লাগিব, তেনেহ'লে কিমান লাগিব, ইউনিট ৰিকুৱাৰ্ড 2 লাগিব। ঠিক আছে, ইয়াতে 2,000 লিখিলে, ইয়াতে 2 লিখিলে, আৰু টোটেল কষ্ট হ'ব আপোনাৰ 4,000। ঠিক আছে, 4,000 ইয়াতে লিখি দিলে, কাৰণ এইটো মই এটা অনুমানিক ধৰিছোঁ, আৰু আপোনালোকে সেইটো এটা এডজাষ্ট কৰি চাই ল'ব যে এটা গাহৰিয়ে হোমমেড যদি খুৱায় আপোনালোকে ফিড কিমান মান খৰচ হয়। একচুৱেল যদি আপুনি কমাৰ্চিয়েল ফিডত ৰাখে তেনেহ'লেতো বহুত টকা খৰচ হয়, আপোনালোকে জানেই বহুত টকা খৰচ হয়। মই আগৰ বহুতবিলাক পিগ ফাৰ্মৰ ওপৰত ভিডিঅ' বনাইছোঁ। মই সেই ক্ষেত্ৰত মোৰ যিখিনি মই জানো সেই ক্ষেত্ৰত কৈছোঁ, বহুতেই ডাঙৰ মানে
এটা গাহৰি প্ৰায় 12,000 মান টকা দানাই খায়, গতিকে 1 বছৰ যদি ৰাখে, ঠিক আছে। ইয়াতে কিন্তু আপোনাৰ তেনেকে হোমমেড যদি দিছে, হোমমেডত আপোনাৰ 2,000 মান ধৰক, 2,000 মান যদি এটা গাহৰিয়ে খায়, তেনেহ'লে দুটা গাহৰিৰ দাম হ'ব আপোনাৰ খাব 4,000 টকা, ঠিক আছে। এতিয়া 4,000 লিখি দিয়ক। তাৰ পাছত আহিলে আপোনাৰ মেডিচিনত আপোনাৰ বৰ বেছি নাযায়, মেডিচিন আপোনাৰ যাব যদি 300 মান টকা যাব। 300 মান টকা যদি দুটা গাহৰি হয়, তেনেহ'লে আপোনালোকে ইয়াতে 600 লিখি দিয়ক, ঠিক আছে। তাৰপাছত আহিল ইঞ্চুৰেঞ্চ, অৰ্থাৎ ইঞ্চুৰেঞ্চ আপোনাৰ এটা গাহৰি যদি ধৰে 500কে, দুটা গাহৰি যদি হয় তেনেহ'লে কিমান যাব 1,000 টকা, ঠিক আছে। এনেধৰণে লিখি দিয়ক। লিখাৰ পিছত আপোনালোকে এটা বস্তু চাব তলত, ইয়াতে টোটেল, ঠিক আছে। তলত আহিব টোটেল, অৰ্থাৎ এইকেইটা যে আপুনি ইয়াত লিখিলে 10,000, ইয়াত লিখিলে 4,000, ইয়াত লিখিলে 600, ইয়াত লিখিলে ধৰি লওক 1,000, ঠিক আছে। এই টোটেল যিমান হ'ব আপোনাৰ ইয়াতে টোটেল কষ্ট আপোনালোকে ইয়াতে লিখি দিব, ঠিক আছে। যে হাজাৰ হয়, 10,000 হ'লে 10,000, 15,000 হ'লে 15,000, যিমান হয় তাতে লিখি দিব। তাৰপাছত যদি তলত চাই আপোনালোকে ইয়াতে দেখিব ফাণ্ড ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ওপৰত আপোনালোকে কিমান দিব, 10,000 টকা দিব। আৰু যদি আপোনাৰ ইয়াতে ধৰি লওক 16,000 টকা হ'ল, চাপ'জ আপোনাৰ 16,000 টকা হ'ল, ঠিক আছে। 16,000 টকাৰে আপুনি পালে 10,000 টকা, আৰু আপুনি দিব লাগিব কিমান, 6,000 টকা। ইয়াতে চেল্ফত আপোনালোকে নিজাববীয়াকৈ চেল্ফ কণ্ট্ৰিবিউশ্যনত আপোনালোকে লিখিব লাগিব 6,000 টকা, ঠিক আছে। ধৰি লওক আপোনাৰ 16,000 যদি হয়, যদি আপোনাৰ 14,000 হয়, তেনেহ'লে আপোনালোকৰ আপোনালোকে দিব লাগিব 4,000 টকা, ধৰি লওক আপোনাৰ নিজৰ পকেটৰ পৰা, ঠিক আছে। তেতিয়াহে আপোনাৰ কি হ'ব, সেই বিজনেছটো আপোনালোকে কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আহিল আপোনাৰ মাৰ্কেটিং এণ্ড চেল। আপুনি উৎপাদন কৰিলেই নহ'ব, সেইটো আপুনি চেল কৰিব লাগিব, কাৰণ চেল নকৰিলে আপোনালোকে কি কৰিব নোৱাৰিব, প্ৰফিট কৰিব নোৱাৰিব, ঠিক আছে। আপোনাৰ প্ৰডাক্ট, ঠিক আছে। প্ৰডাক্ট আৰু পিগলেট ইন ইয়েৰ, ঠিক আছে। 1 বছৰত আপোনাৰ পিগলেট, অৰ্থাৎ আপোনাৰ পোৱালি কেইটা হ'ল, পোৱালি ইয়াতে এক্সপেক্টেড প্ৰডাকশ্যনত ইয়াত দেখাইছে 24টা পোৱালি হ'ল বুলি দেখাইছে, ঠিক আছে। যদি আপোনাৰ দুটা মাইকী হয়, দুটা মাইকী ধৰি লওক আপোনাৰ কিমান দিব, এটা যদি আপোনাৰ প্ৰথমবাৰ দিলে ধৰি লওক 8টাকে যদি 8টাকে 2 হ'লে কিমান হ'ব, আপোনাৰ 16টা প্ৰথমবাৰত আপুনি পোৱালি পাব 6 মাহত, আৰু নেক্সট 6 মাহত কিমান পাব আপুনি, 16টা পাব, হয়নে। 16 কিমান হ'ব আপোনাৰ 32 হ'ব, কিন্তু আপুনি 32 বাদ দিয়ক, ইয়াৰ মতে ধৰি দিয়ক, যদি আপোনাৰ 24টা হয় তেনেহ'লে কিমান হ'ব, আপুনি কিমান পাব, যদি 24টা আপোনাৰ পোৱালি পায়, 24টা পোৱালি যদি 5,000কে এভাৰেজ চেল কৰে, আৰু পাব আপুনি 1,20,000 টকা, ঠিক আছে। আৰু এনেধৰণে আপোনালোকে কি কৰিব পাৰে, আপোনাৰ বিজনেছ প্লেনটো আপুনি বনাব পাৰে গাহৰি ফাৰ্মৰ ক্ষেত্ৰত। আৰু ইয়াতে আপোনাৰ ছাবমিটেড বা ইয়াতে দেখিব, ইয়াতে আপোনালোকৰ চাইন কৰিব লাগিব। আৰু এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, যদি আপুনি ভাবিছে যে নাই ইয়াৰ বাহিৰেও মই আৰু টকা ইনকাম কৰিব পাৰিম, ধৰি লওক 1,20,000 উপৰিও মোৰ 1,40,000 মান হ'ব, তেনেহ'লে আপোনালোকে ইয়াতে লিখিব পাৰে যে 20,000 টকা মোৰ এক্সট্ৰা ইনকাম হ'ব বুলি, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনাক এইখিনিয়ে জনালোঁ যে কেনেধৰণে আপোনালোকে এই বিজনেছ প্লেনটো বনাব। আৰু এই বিজনেছ প্লেনটো আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে, মই এটা ডেছক্ৰিপশ্যনত এটা লিংক দি থ'ম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই লিংকটোত ক্লিক কৰিলে এই যিটো আপোনাৰ বিজনেছ প্লেন দেখাইছোঁ মই, এই বিজনেছ প্লেনটো আপোনালোকে ধুনীয়াকৈ PDF ফাইলত আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।